হয় আজি ভাৰতীয় জনতা যুৱ মৰ্চা মৰিগাঁও জিলা উদ্যোগত জাগিৰোড কলা মন্দিৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ৰাখিছিলোঁ আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে আমি আমাৰ মৰিগাঁও জিলাৰ বিভিন্ন কাৰণত শ্বহীদ হোৱা দেশ মাতৃৰ হকে প্ৰাণ আহুতি দিয়া বীৰসকলৰ পৰিয়ালক মাতি আনি আমি সম্বৰ্ধনা অনুষ্ঠান ৰাখিছিলোঁ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশানুক্ৰমে ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিখন জিলাতে আজি এই কাৰ্যসূচী যুৱ মৰ্চাই পালন কৰি আহিছে আৰু আমি মৰিগাঁও জিলায়ো আমি জাগিৰোডত এই কাৰ্যসূচীটো আমি অনুষ্ঠিত কৰিছোঁ আৰু এই অনুষ্ঠানটোত আমাৰ সম্পূৰ্ণভাৱে সহযোগিতা আগবঢ়োৱা অসমৰ চৰকাৰৰ সন্মানীয় মন্ত্ৰী পীযুষ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ যি শ্বহীদ পৰিয়াল এই শ্বহীদ পৰিয়ালসকল আপোনালোকে ইতিমধ্যে গম পাইছে ইয়াত আহি উপস্থিত হৈছে তেখেতেও বিভিন্ন কাৰণত তেখেতলোকৰ পৰিয়ালৰ যিসমূহ ব্যক্তি আছে সেই ব্যক্তিসকলে কিছু আহিব পৰা নাই তথাপিও যিসকল আহি আমাৰ মাজত আহি উপস্থিত হৈছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।